সমাগত দৌল মহোৎসৱ দৈৱকী বন্দন জগতৰ পৰম গুৰু শ্ৰী শ্ৰী কৃষ্ণৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰজ্ঞাভূমি কঁঠালবাৰী শ্ৰী শ্ৰী কৃষ্ণ দৌল মন্দিৰৰ প্ৰাংগণত 28 ফাগুনৰ পৰা 4 চ'তলৈ 6 দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দৌল মহোৎসৱখনি। এইবাৰ 88তম দৌল মহোৎসৱত সভাপতি দায়িত্বভাগ গ্ৰহণ কৰিছে বিশিষ্ট সমাজকৰ্মী হৰিদাস ৰাজবংশী, কাৰ্যকৰী সভাপতি ভূপেন ৰাজবংশী আৰু উপসভাপতি শ্ৰীকান্ত ৰয়, প্ৰবীণ ৰাজবংশী, সৰ্বেশ্বৰ ৰাজবংশী আৰু কৰুণকান্ত ৰাজবংশী আৰু সাধাৰণ সম্পাদক হিচাপে আছে কৃষ্ণ ৰাজবংশী আৰু সম্পাদক হিচাপে থাকে প্ৰণৱ ৰাজবংশী, চোলেন ৰাজবংশী আৰু ত্ৰৈলোক্য ৰাজবংশী। আৰু উদ্যোক্তাই জনোৱা মতে আনবাৰতকৈ এইবাৰ ভক্তৰ সংখ্যা যথেষ্ট ভিৰ কৰিব বুলি আশা কৰিছে। জয়জতে আমি ব্যুৰো ৰিপৰ্ট নিউজ 24 শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱ তৰফৰ পৰা এইবেলি আমাৰ 88 সংখ্যক দৌল মহোৎসৱ, আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱ। আৰু এইবাৰ এই 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পালন কৰিবলৈ লৈছোঁ। ইয়াত ৰাইজৰ যিটো সহযোগিতা যথেষ্ট উৎসাহজনক। আৰু আমাৰ ইয়াত যিবিলাক আমাৰ এইবাৰ সাংস্কৃতিক বিভাগ আছে, আমি নতুনত্ব আনিবলৈ চেষ্টা কৰিছোঁ। আমাৰ এইবেলি ইয়াত আমাৰ প্ৰথম দিনে আমাৰ অসম ভিত্তিক নৃত্য প্ৰতিযোগিতা আছে। তাৰপিছত 14 তাৰিখে আমাৰ দুইথৰা আমাৰ আগশাৰীৰ নাগাৰা নাম দল আছে আমাৰ দৰঙৰ। আৰু তৃতীয় দিনে আমাৰ মৰিগাঁৱৰ আমাৰ যি টিভিয়ে পেপাৰে যি সৰ্বতোপ্ৰকাৰ প্ৰচাৰ হৈ আছে মীনাক্ষী বৰা থিয়া নাম দল, আৰু আমাৰ আৰু এটা থিয়া নাম দল আছে। তাৰে নেক্সট দিনাখনৰ পৰা আপোনাৰ দুদিন আমাৰ অসমৰ স্বনামধন্য ঢুলীয়া পাৰ্টি ভৈনুৰ আলিৰ ঢুলীয়া প্ৰদৰ্শন আছে। আৰু শেষৰ দিনাখন আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে, গায়িকা এজনী আছে, গায়ক এজন আছে। এই বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এইবাৰ 88 সংখ্যক আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱখন উদযাপন কৰিবলৈ লৈছোঁ। এই চুকতে আমাৰ অসমৰ জ্যেষ্ঠ মন্ত্ৰী তথা আমাৰ টিহু সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱৰ যিখিনি আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি যিটো সঁহাৰি, আমি তাৰ কাৰণে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। লগতে যিসকল ৰাইজে বা আমাৰ হিতাকাংক্ষীসকলে আমাক দান বৰঙণি আগবঢ়াই এই কাৰ্যটো চলাই নিয়াত সহযোগিতা কৰিবলৈ প্ৰয়াস কৰিছে বা কৰিছে, এই চকতে তেখেতসকললৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সদশেষত ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে 88 সংখ্যক আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণ দৌল মহোৎসৱখন ভগৱন্তৰ কৃপাত সুচাৰুৰূপে আমি পৰিচালনা কৰিব পাৰোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰি নমস্কাৰ।